কেনেদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ ৰাজ্যৰ শিক্ষা বিভাগৰ ফপলা স্বৰূপ এতিয়া পোহৰলৈ আহিছে কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুলত নাই পৰ্যাপ্ত শিক্ষক 5 জন শিক্ষকে পঢ়াবলগীয়া হৈছে 9টাকৈ শ্ৰেণীত আমি আপোনালোকক এই মুহূৰ্তত নেশ্যনেল পাৰ্ক হাইস্কুলৰ দৃশ্যাংশ দেখুৱাইছো শিক্ষা বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দেখি বিদেশী পৰ্যটকৰ আগমনস্থলী এখন বিদ্যালয় কিয়নো কাজিৰঙা নেশ্যনেল পাৰ্ক যেতিয়া আচলতে এজন পৰ্যটকে পৰিভ্ৰমণ কৰিবলৈ আহে সেই সময়তে তেওঁলোকে অসমীয়া কৃষ্টি সংস্কৃতিৰ সৈতে উদ্বুদ্ধ হ'বলৈ চেষ্টা চলায় অসমৰ শিক্ষা ব্যৱস্থাটোৰ সৈতে তেওঁলোকে চিনাকি হ'বলৈ চেষ্টা চলায় আৰু সেইবাবে কহৰাৰ নিচেই কাষতে থকা এই নেশ্যনেল পাৰ্ক হাইস্কুলখনতো তেওঁলোকে এভুমুকি মাৰে কিন্তু দেখিবলৈ পোৱা গৈছে মাত্ৰ 5 জন শিক্ষক 9টাকৈ শ্ৰেণী 5 জন শিক্ষকে 9টা শ্ৰেণীত যদি একেলগে যদি এজন শিক্ষকে এটাকৈ শ্ৰেণীত আচলতে পাঠদান কৰে তেনেহ'লে 9 জন শিক্ষকৰ আচলতে প্ৰয়োজন এই বিদ্যালয়খনত কিন্তু 9 জনটো বাদেই দিয়ক মাত্ৰ 5 জন শিক্ষকে 9টা শ্ৰেণীত পঢ়াবলগীয়া হৈছে এখন বিদ্যালয়ত আৰু শেহতীয়াকৈ বিদ্যাঞ্জলিৰ অধীনত শিক্ষক নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া বিদ্যালয় কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীক সমগ্ৰ বিষয়টো সন্দৰ্ভত গুৰুত্ব দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে কালিৰ দিনটো দেখিবলৈ পোৱা যায় এখন সভা তাত অনুষ্ঠিত হয় এই সভাতে বিদ্যাঞ্জলিৰ জৰিয়তে একাংশ শিক্ষকক আচলতে ঠিকাভিত্তিক বা অন্যান্য পৰ্যায়ৰ জৰিয়তে বা ব্যৱস্থাৰে লোৱাৰ এটা কালিৰ দিনটোত সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল লোকে নাই বাৰু মিউজিকৰ এতিয়া 1 লাখ টকাৰ মিউজিকৰ বস্তু সামগ্ৰী পৰি আছে নাই ডিজিটেলৰ লাইব্ৰেৰী স্মাৰ্ট ক্লাছ আছে কম্পিউটাৰ মাষ্টাৰ নাই হেল্থৰ দিছিলে কিন্তু এজনে শিক্ষকে দিছে হেল্থৰ কাৰণে অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী বহুতখিনি তাত যোগদান কৰিছে হেল্থৰ এজনে শিক্ষক দিছে তেওঁ নলবাৰী নকৰ আৰু দুজনমান কোনোবা শিক্ষক আছে তেওঁলোকক কৈছে যে আমাৰ পাৰ্মানেণ্ট বা আমি বেলেগ জেগাত যাম গতিকে আৰু শিক্ষক কমিব আমাৰ এজন কম্পিউটাৰ শিক্ষক দিছে তেওঁ এজনে চলাই কিন্তু আমাৰ যদি 6ৰ পৰা বা 6-7ৰ পৰা যদি আমি আৰম্ভ কৰোঁ 10লৈকে বহুতখিনি মানে ক্লাছ আছে এজন শিক্ষকে চলাব নোৱাৰে তথাপি তেওঁ যেনে যিকোনো পাৰে মানে তেওঁ শিক্ষা দিছে এতিয়া 9ম শ্ৰেণীত আমাৰ কম্পিউটাৰ ছাত্ৰ ছাত্ৰীও আছে এডিশ্যনেল মানে ইলেক্টিভ ছাবজেক্ট হিচাপে তেওঁলোকে কম্পিউটাৰ কিছুমানে লৈছে আৰু অহা বছৰ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকক মানে ইলেক্টিভ মানে কম্পিউটাৰ ছায়েন্স হিচাপে তেওঁলোকৰ থাকিব আৰু এজন আছে তেওঁলোকৰ কম্পিউটাৰ তেওঁলোকে গোটেইখিনি কৰা যাওঁতে বেলেগ ক্লাছ তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকে অকল কম্পিউটাৰ ক্লাছ ইলেক্টিভ ছাবজেক্টৰ ক্লাছ কৰোঁতে তেওঁলোকৰ সময় গুচি যায় বা প্ৰাথমিক শিক্ষাবিলাক দিয়ে এখন আচলতে আমাৰ PMC স্কুল হয় সেইমতে আমাৰ বাকীবোৰ সুবিধা ঠিকেই আছে এই ক্লাছৰুমৰ পৰা আদি কৰি খেলা সামগ্ৰীৰ পৰা মিউজিকৰ বস্তুৰ পৰা গোটেইখিনি আছে কিন্তু আমাৰ আচল সমস্যাটো হৈছে শিক্ষকৰ সমস্যাটোৱে আমাৰ মানে বিৰাট জুৰুলা কৰি পেলাইছে আমি যদি এই স্কুল আৰম্ভ কৰোঁতে এপ্ৰিলৰ পৰা আমাৰ সেইখিনি সময়ৰ পৰা যদি আমি ল'ৰা ছোৱালীক ক্লাছ ভালকৈ দিব নোৱাৰে স্কুললৈ পঠিয়াওঁ শিক্ষক নাই তেতিয়াহ'লে কি পঢ়িব সেইটো চিন্তাই মানে আমাক বিৰাট জুৰুলা কৰিছে প্ৰতিদিনে এতিয়া শিক্ষাটো পাবলৈ হ'লে আমাক যথেষ্ট পৰিমাণৰ শিক্ষকৰ প্ৰয়োজন হ'ব গতিকে আমি এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এষাৰে কথা অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ স্কুলখনলৈ এপাক চাওক তেওঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা